নমস্কাৰ বন্ধু বান্ধৱীসকল, মই টোপন শইকীয়া। আজি নতুন দিনত নতুন ভিডিঅ' এটি লৈ একেবাৰে পলম নকৰাকৈ ভিডিঅ'টো চাওঁ বলক। আমি ফাৰ্ষ্ট মাংসখিনি বইল কৰি লৈছোঁ যাতে ইয়াত থকা বীজাণুসমূহ মৰি যায়। আমি 2 মিনিটমান মাংসখিনি বইল হোৱাৰ পাছত কেৰাহীখন পাতি ল'ম। ইয়াত আমি দিছোঁ আলু, পিঁয়াজ আৰু মাংস। তেলখিনি অলপ গৰম হৈ লওক, তাৰপিছত আমি আমাৰ মাংসখিনি দিম। তেতিয়ালৈকে অলপ কেৰাহীটোত থকা তেলবিলাক গৰম হ'বলৈ দিওঁ। এয়া আমাৰ তেলখিনি গৰম হ'ল আৰু আমি তাৰ পাছত কাটি থৈ দিয়া পিঁয়াজবিলাক আমি তেলখিনিত দি দিছোঁ। আৰু পিঁয়াজখিনি অলপ দেৰি ভাজিম আৰু লগতে নহৰুবিলাকো আমি দি দিছোঁ যাতে ধুনীয়া গোন্ধ এটা আহে মাংসখিনিৰ পৰা। এতিয়া আমি এইখিনি অলপ ভাজি ল'ম। তাতে মই অলপ জলকীয়া আচাৰ দিছোঁ, 3-4 টুকুৰামান। এইখিনি অলপ ভাজি ল'ম, তাৰপিছত আমি মাংসখিনি দিম। পিঁয়াজখিনি ভজা হৈ গ'ল, তাৰপিছত আমি মাংসখিনি দি দিম। আমি গোটেই মাংসখিনি দি দিলোঁ, তাৰপিছত অলপ দেৰি লৰাম। আজি মই এই ৰেচিপিটো আমাৰ পাকঘৰতে বনাইছোঁ, জুইত। আজি কোনো গেছৰ ব্যৱহাৰ কৰা নাই। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms. চব্জিখিনি হোৱালৈকে মই আপোনালোকক দেখাম মোৰ ঘৰৰ পৰিৱেশ। এয়া মোৰ চব্জি কমপ্লিটলি তৈয়াৰ হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আৰু যদি আশা কৰে নতুন এটি ভিডিঅ' লৈ, শীঘ্ৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু
ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সহজতে পায় আৰু ভিডিঅ'বিলাক লাইক কৰিব।